আৰু আমি দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্য আপোনালোকক দেখুৱাইছোঁ জে পি নাড্ডাৰ বাসগৃহত ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাহন দেখিবলৈ পোৱা গৈছে জে পি নাড্ডাৰ বাসগৃহত এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ জে পি নাড্ডাৰ বাসগৃহত দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্য দেখুৱাইছোঁ এয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জে পি নাড্ডাৰ বাসগৃহত উপস্থিত হৈছেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ইতিমধ্যে BL সন্তোষ গৈ উপস্থিত হৈছিলগৈ জে পি নাড্ডাৰ বাসগৃহত আৰু এয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ জে পি নাড্ডাৰ বাসগৃহত ইজনৰ পিছত সিজনকৈ বিজেপিৰ শীৰ্ষ নেতা আহি আছে জে পি নাড্ডাৰ বাসগৃহলৈ আৰু খন্তেক সময়ৰ পিছতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ জে পি নাড্ডাৰ বাসগৃহত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে গৈ উপস্থিত হৈছেগৈ VL সন্তোষ উপস্থিত হৈছেগৈ আৰু কিছু সময়ৰ আমি পূৰ্বে দৃশ্য আপোনালোকক দেখুৱালোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ জে পি নাড্ডাৰ বাসগৃহত আৰু কেইটামান মুহূৰ্তৰ পিছতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বিজেপিৰ শীৰ্ষ নেতাসকল ইজনৰ পিছত সিজন অহা দেখিবলৈ পোৱা গৈছে VL সন্তোষ উপস্থিত আছে আৰু এই দৃশ্য আমি আপোনালোকক কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হৈছেগৈ কিছু সময়ৰ পূৰ্বে জে পি নাড্ডাৰ বাসগৃহত हिमांशुर देवर लगत हमें पुनर्बार संयुक्त होइसु हिमांशु हमने जो विजुअल्स हमारे पास आए हैं उनमें देखा है कि केंद्रीय गृह मंत्री फिलहाल जेपी नड्डा के गृह में वो प्रवेश कर चुके हैं बिल्कुल बिल्कुल देखिए मैं लगातार आप लोग को बता रहा था पहले से ही जानकारी दे रहा था कि गृह मंत्री जो अमित शाह हैं वो यहाँ पर आएंगे बस आने का उनकी टाइमिंग थोड़ा सा हमने बोला था कि लगभग 12 बजे तक वो आएंगे लेकिन अभी वो बहुत थोड़ा सा जल्दी आ गए हैं तो कुल मिलाकर यहाँ पर अब गृह मंत्री अमित शाह भी यहाँ पर आ चुके हैं डॉक्टर हेमंत विश्व शर्मा भी यहाँ पर हैं ऑर्गेनाइजेशन के जनरल सेक्रेटरी BL संतोष ऑलरेडी यहाँ पर मौजूद हैं और JP नड्डा के आवास पर लगभग अब 4 बड़े नेता पहुँच चुके हैं बस हमें ये भी जानकारी मिल रही कि एयरपोर्ट से यहाँ पर आने के रास्ते में सर्बानंद सोनोवाल भी है तो जैसे ही सर्बानंद सोनोवाल यहाँ पर पहुँच जाते हैं बैठक स्टार्ट हो जाएगी और बैठक स्टार्ट होने के बाद में पता चल जाएगा आने वाले 1-2 घंटे के अंदर कि अगला मुख्यमंत्री कौन होगा हिमांशु अमित शाह भी आ चुके हैं मतलब अमित शाह के घर में ये बैठक नहीं होगा JP नड्डा के घर में ही ये बैठक होगा जी मैं लगातार अपने दर्शकों को बता रहा था आपके माध्यम से बार बार हम ये बोल रहे थे कि जो प्रोटोकॉल है प्रोटोकॉल के मुताबिक पार्टी का जो प्रेसिडेंट होता है उसी के घर में तो तमाम पार्टी के बड़े लीडर्स हैं वो आते हैं और वही प्रोटोकॉल का पालन करते हुए अमित शाह एक बार फिर से मैंने ये भी कहा था कि यहाँ पर बैठक होगी अमित शाह यहाँ पर आएंगे और यदि 1% यहाँ पर अमित शाह नहीं आ पाए तो फिर दोनों ही बड़े नेता जो है वो अमित शाह के घर पर जाकर मिल सकते हैं लेकिन चूंकि ऑलरेडी अमित शाह यहाँ पर आ चुके हैं गृह मंत्री क्योंकि प्रोटोकॉल के मुताबिक पार्टी के प्रेसिडेंट के घर पर ही आना पड़ता है तो वो ऑलरेडी आ चुके हैं तो बस अब सर्बानंद सोनोवाल का इंतजार है जैसे ही वो आ जाते हैं तो बैठक स्टार्ट हो जाएगी और बैठक जैसे स्टार्ट हो जाएगी उसके 1-2 घंटे के अंदर हमें पता चल जाएगा कि अगला मुख्यमंत्री कौन होगा हिमांशु आपको फिलहाल के लिए धन्यवाद हमसे जुड़ने के लिए আমি দৰ্শকক পুনৰবাৰ জনাব বিচাৰিছোঁ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ JP নাড্ডাৰ বাসগৃহত আৰু কিছু সময়ৰ পিছতে এই বৈঠকত মিলিত হ'ব বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতা আহিব ইতিমধ্যে আমি জনাইছোঁ VL সন্তোষ উপস্থিত হৈছেগৈ JP নাড্ডাৰ বাসগৃহত মুখ্যমন্ত্ৰী আহিবলৈ এতিয়াও বাকী আছে আৰু আমাৰ সাংবাদিকে জানিবলৈ দিছে যে মুখ্যমন্ত্ৰী অগ্ৰসৰ হৈছে JP নাড্ডাৰ বাসগৃহলৈ বিমানবন্দৰৰ পৰা তেওঁ JP নাড্ডাৰ বাসগৃহ অভিমুখে ৰাওনা হৈছে আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত হৈছেগৈ JP নাড্ডাৰ বাসগৃহত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উপস্থিত হৈছেগৈ JP নাড্ডাৰ বাসগৃহত আৰু কেইটামান মুহূৰ্তৰ পিছতেই এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকিব এই বৈঠকত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব মন্ত্ৰীসভা চৰকাৰ সন্দৰ্ভত এই বৈঠকতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ পুৱাৰ ভাগতেই মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী দুয়োগৰাকী দিল্লীলৈ ৰাওনা হৈছিল একেখন চাৰ্টাৰ্ড বিমানতে আৰু আমি এই মুহূৰ্তৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ JP নাড্ডাৰ বাসগৃহত ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী গৈ এতিয়া উপস্থিত হোৱাগৈ নাই বিমানবন্দৰৰ পৰা তেওঁ অগ্ৰসৰ হৈছে JP নাড্ডাৰ বাসগৃহলৈ আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ VL সন্তোষ ভিতৰত আছে JP নাড্ডাৰ বাসগৃহৰ দৃশ্য দেখুৱাইছোঁ বেজয়ন্ত জয় পাণ্ডা এতিয়াও আহিবলৈ বাকী আছে নৰেন্দ্ৰ সিং তোমাৰ আহিবলৈ বাকী আছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ
বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকিব এই গুৰুত্বপূৰ্ণ বৈঠকত অৱশেষত অসমৰ ৰাইজৰ যি উৎকণ্ঠা যি প্ৰশ্ন সকলোবোৰৰ অৱসান ঘটিবৰ সময় আৰু কেইটামান মুহূৰ্তৰ পিছতে এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষিত হ'ব অসমৰ চৰকাৰ সন্দৰ্ভত অসমৰ মন্ত্ৰীসভা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু কেইটামান মুহূৰ্তৰ পিছতে আৰু ইয়াৰ দৃশ্য আমি আপোনালোককে দেখুৱাইছোঁ দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে ইতিমধ্যে আমি জনাইছোঁ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছেগৈ জে পি নাড্ডাৰ বাসগৃহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ VL সন্তোষ উপস্থিত হৈছেগৈ জে পি নাড্ডাৰ বাসগৃহত আৰু কেইটামান মুহূৰ্তৰ পিছতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব জে পি নাড্ডাৰ বাসগৃহত